এইডোখৰ এতিয়া ৰাইজে মাৰি থকা এইডোখৰ চিতলমাৰি অকণমান আগত ইফালেও মানুহ মাৰি আছে। এইখনক গেৰগেৰি বুলি কয় আৰু চিতলমাৰি এইখনতে মাছটো এবাৰ বেছি আছিলে। ইতিমধ্যে 4-5 দিন মানুহে মাছ মাৰিলেই, যথেষ্ট মাছ পাইছে আৰু আজিও যথেষ্ট ৰাইজ আহিছে। আমাৰ গোটেই চাৰাউণ্ডিং খোৱাং এলেকাটোৰ ৰাইজৰ লগতে শিলপুটাৰ পৰাও ৰাইজ আহিছে, ধেমেচি ফালৰ পৰাও আহিছে, অন্যান্য ঠাইৰ পৰা আহিছে, কুটুৱা ফালৰ পৰাও আহিছে, ভগামুৰ ফালৰ পৰাও আহিছে। এইডোখৰ দলনিকুৰ বুলি কয়, গেৰগেৰি দলনিকুৰ, আৰু এখন গেৰগেৰি বিল আছে, এখন চিতলমাৰি বিল। এইখনত যথেষ্ট মাছ পাইছে, বাহু, ৰৌ, মিৰিকা, বৰালি, শ'ল, শাল আৰু সৰু মাছ যথেষ্ট। কালিতো ৰাতি 5টা বজালৈকে ইয়াত ৰাইজে এটা এটাকৈ সৰু মাছ ধৰি একটোনা মাছ ভৰাই নিছে। যোৱা দেওবাৰেতো যথেষ্ট সংখ্যক ৰাইজ আহিছিলে, যথেষ্ট সংখ্যক মাছ ইয়াৰ পৰা লৈ গ'ল। মই মোটামুটি এটা বাহু পালোঁ ডাঙৰ, 1.5 কেজি 2 কেজি চাইজৰ, তাৰপৰা বৰালি এটা আৰু বাহু 3-4টামান পালোঁ, খাবলৈ হৈছে। যথেষ্টখিনি ৰাইজে উপকৃত হৈছে আৰু এই মোটামুটি এইবাৰ বাৰিষা যথেষ্ট ডাঙৰ হ'লতো, গোটেই মাছবিলাক আহি সোমালে, জালেদিও ৰাইজে যথেষ্ট মাছ ধৰিলে, জাল পাতি। গতিকে এইবিলাক ফাঁচি জালবিলাকত যথেষ্টখিনি মাছ ৰাইজে উভৈনদীকে এইবাৰ খাবলৈ পাইছে। নাই, যথেষ্ট মাছ পোৱা হৈছে, ৰাইজে যথেষ্ট মাছ পাইছে। ইয়াত পলৰ মাৰিছে, জাল মাৰিছে, ঘুকুতা, টঙি জাল আদি কৰি যথেষ্ট সঁজুলিয়ে মাৰিছে মাছ, যথেষ্ট মাছ পাইছে ৰাইজে ইয়াত। বানপানী ইয়াত 2-3বাৰ যথেষ্ট হ'ল যে, সেইকাৰণে যথেষ্ট মাছ হৈছে এইবাৰ। গত বছৰতকৈ এইবাৰ নিচিনা মাছ যিহেতু আমি সৰুৰ পৰা দেখাই নাই, যথেষ্ট মাছ। খোৱাং অঞ্চলত যিমান বিল আছে চবতে মাছ আছে, যথেষ্ট মাছ আছে, খাল বিল সকলোতে মাছেই উভৈনদী হৈছে। হয়, আজি কমেই, আগতো আহিছোঁ, আগত বহুত পাইছিলোঁ, আজি কম।